হেল্ল' ষ্টুডেণ্ট, মই আজি এটা ইম্পৰ্টেণ্ট টপিকৰ বিষয়ে আলোচনা কৰিম। টপিকটো হ'ল জৈৱ অণু কি? উদাহৰণ দিয়া। জৈৱ অণু হৈছে জীৱিত জীৱই উৎপাদন কৰা বৃহৎ জৈৱিক অণু, যিবোৰ জীৱনৰ বাবে অত্যাৱশ্যকীয় গঠনগত উপাদান, শক্তিৰ উৎস আৰু বংশগত বাহক হিচাপে কাম কৰে। জৈৱ অণুৰ উদাহৰণবোৰ হ'ল কাৰ্বহাইড্ৰেট, লিপিড, প্ৰটিন আৰু নিউক্লিক এচিড। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখিলা। জৈৱ অণু কি? উদাহৰণ দিয়া। জৈৱ অণু হৈছে জীৱিত জীৱই উৎপাদন কৰা বৃহৎ জৈৱিক অণু, যিবোৰ জীৱনৰ বাবে অত্যাৱশ্যকীয় গঠনগত উপাদান, শক্তিৰ উৎস আৰু বংশগত বাহক হিচাপে কাম কৰে। জৈৱ অণুৰ উদাহৰণবোৰ হ'ল কাৰ্বহাইড্ৰেট, লিপিড, প্ৰটিন আৰু নিউক্লিক এচিড। এতিয়া এনচাৰটো ধুনীয়াকৈ লিখিলা।